তো গাইজ ফাইনেলি মানে আজি দোসা খাম বহুত দিনৰ পৰা ভাবি আছিলোঁ দোসা খাম তো দোসা অৰ্ডাৰ দিলে এটাই প্ৰব্লেম দোসাবিলাক লুজ হৈ যায় খাই ভাল নালাগে তো সেইকাৰণে কালি ডিমাৰ্ট যাওঁতে একেলগে লৈ আহিলোঁ বেটাৰ আৰু এইফালে মিহিৰে মিক্স কৰিব ধৰিছে আৰু এইফালে মিহিৰৰ বেটাৰ মিক্স হৈ গ'ল মই বনাম দোসা তো প্ৰথম দোসাখন দিব ধৰিছোঁ প্ৰথম দোসাখন সদায় বেয়া বনে মোৰ তথাপিতো বাৰু ভিডিঅ'ত দেখাই দিওঁ নাজানো আজি কেনেকুৱা হয় বাৰু কোনে কোনে দোসা খাই ভাল পায় কমেণ্টত জনাবচোন তো যেনেকুৱাকৈ মই কৈছিলোঁ প্ৰথমখন ভাঙি যায় এইখন প্ৰথম হয় ভাঙি গৈছে আৰু এইখন ছেকেণ্ড হয় ধুনীয়াকৈ হৈছে আৰু এইফালে আমাৰ দোসা ৰেডি হৈ গ'ল দোসা ৰেডি হৈ পিনে এইফালে হৈছে এয়া আলুৰ চব্জি অলপ বেছিকৈ বনাইছোঁ দোসাৰ আলুটো বহুত টেষ্টিকৈ বনাই আমাৰ কুকে আৰু এইফালে চাম্বাৰটো নক'ব আৰু এক কুকাৰ মানে আমি ফুল বনাইছোঁ আচৰিত মানে দুইজন ভাবিছোঁ ৰৈজখিনি ইডলিৰ লগত খাম ৰাতি আৰু এই ৰঙা জলকীয়াৰ আচাৰ মানে চাটনি একচুৱেলি পিছা হয় আচাৰ নহয় আৰু এইফালে মিহিৰে টেষ্ট কৰিলেই আমাৰ কাহ্না শুই আছিলে সেইখিনি টাইমত আৰু দোসা চোচা খাই পিনে এইফালে পাঞ্জাবী কুলফি ওলাই লৈছোঁ আৰু এটা ৰখি লেঠা নাই আগতে খাব বহি গৈছে আৰু মেইন মানুহজন চাওক আমাৰ এইফালে ৱেট চলি আছে বেচেৰা জিভা দেখাই